বাবা ও বাবা কি উঠা তোর দু কাজি মেট্রিক রেজাল্ট দিব গম পাইছ না নাই আও পাইছো লৈ যা সোনকালে রেজাল্ট খবর লই আ কেনে হইছি দে মই যাম দে যা ও সোনকালে ভি ও উঠা কি হলে মরদ না চলি কি আল্লাহ করাইবে মই ফার্স্ট ডিভিজন পালো কি আজি তো পয়সা দেই আজি যদি তোর মায় থাকলা হই গোটাই গাঁও তিরিগিলাক মাটি লুচি উঠে খানা খোলা হই তুই খাচ্ছা না কম মারছা মারলেও কিন্তু বাপু মই দ্বিতীয় এবার কিত্ত করা নাই মই করবা দিম না কি দেখা নাই মই ইমান ডাঙৰ হৈছো দে এটা বসুন ব তুই পিছে বাবা কিয় এডমিশন লম বুলি ভাবছা আর্টছত ল মই ডাক্তৰ হম আর্টছত ডাক্তার হয় নাকি কাবে সাইন্সত লব লাগব মুঠতে মই ডাক্তৰ হমেই তুই ডাক্তার হবাই লাগব হমেই কারণ আমার বংশত আজিকালি ডাক্তারের জন্ম নাই সুৰৰে জন্ম হৈছি সেইকাৰণে আমাৰ বংশত যিকোনো সুর আছে তাক যদি কোনোবা মাৰে আৰু যদি তাক মেডিকেলত নিয়ে তুই তাক চিকিৎসা করবা লাগব কৰিম দেউতা তুই মোক কথা দি কৰিম দেউতা তুই চিকিৎসা করবা লাগব কৰিম করবাই লাগব কৰিম দেউতা ইটা বাপুন এটা কাম কর তুই চকক লগি যা যাই কিনে শংকৰ ভাজা এক পনবি আৰু 10 টকা মেডিকেল বিস্কুট 2 টকা আনিলে হ'ব যা মানুহ আহিব না তাক চাহ খাব লাগিব এ দেউতা ময়ে কষ্ট কৰি পাছ কৰিছো তাক কিয় খুৱাব লাগে কিয় যাব যদি তাৰ ঘৰে নজীয়াকে পাছ কৰাতে মানে পাঠাৰ মানুহ ৰাখি আহিছো এতিয়া আমাৰ পাছ খুচি খুৱাব লাগিব দে হ'ব দে আনো দে যা ও দেউতা আনছো আনছা যা ঘৰৰ ভিতৰত থৈ আহ ও দা ও বাপুৰ গুণ ও চুৱাই ব ও বা এ কাইছি যাইছোন আৰু খুৰা দেখোনে হাও তুই বোলে বাপু বংশত নহয় কাম করছে এটা অ ফার্স্ট ডিভিজন তেনেহলে ক'ত এডমিশন লমি বুলি ভাবছা মই সাইন্সত লম ডাক্তৰ হম না দেউতা অ ইমান ডাক্তৰ হ'ব চাইন্সতে ল'ব বোলে এতিয়া সাইন্সত ল যদি বাপু মাটি চাটি অলপ বিক্রি যাব বেছি পাতি মই চলিৰ কাৰণে চব কৰিম মই চলি ভাল হ'ব লাগে এনে আমাৰ চলি ভালে ফাৰ্ষ্ট ডিভিজন পাইছি তেনেহলে মই বেছি দেৰি নকৰো মই যাই থাকো চাহ খাই যাব লাগিব চাহ নাখাওঁ নেকি আজি মেৰি বিস্কুট আনিছো ল'ৰা শংকৰ ভাজা আজি নাখাওঁ দিয়ক নাখাওঁ নেকি অলপ খাই যাবি নেকি নাখাওঁ 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 নেকি দে বাৰু যা দিয়ক আপোনালোকে বহক অ হ'ব দে এ দেউতা নাখাম বুলি কৈছি কিয় জোৰ কৰা তই কোনোবা মানুহ বহুত দিনৰ পৰা ইস্কুল কৰিব লাগিব মেৰি বিস্কুট চে জলদি চাবি কিন্তু এতিয়া তই কিয় ইমান আদৰ তোৰ খামে মই ইটাই খাম অ মোক লগে এলবি দুখান নাই কথাই নাখাবি এটা যদি অখান বিস্কুট চিটি খান কি হ'ল মই দুখানে খাইছো দুখান খাইছা এখান কি হ'ল দুখান নাই তই খাইছাই ও কলটা কলটা অ হাও চাৰিছি অ এ আহক বহক বহকচোন অ বা অ চাৰে আহিছি চাইছোন আৰু চাত দেখোন অ আইছো ৰবা ৰিজাল্ট বাৰু ভালে হওক এতিয়া এডমিশন ক'ত ল'বা অ মই সাইন্সত লম ডাক্তৰ হম না ই বোলে চাইন্সত লৈ ডাক্তৰ হবাৰ মন তাৰ সপোন আছে বোলে এতিয়া আপুনি বা কেনে দেখে ভালে হ'ব বাৰু পিছে কলটা এতিয়া অ। বাপুক এডমিশনটো আমাৰ স্কুলতে দিলি হ'ল হয় নেকি দিয়ক বাৰু কিবা এটা কৰিম দিয়ক মানে এই বেলেগ স্কুলৰ মাষ্টৰ অহা দেখা পাইছো তাৰ স্কুলত দিবা নালাগে কিন্তু হয় নেকি কিবা এটা লগা হ'লে কম কৰি অ দিম সেইটো হ'ব দিয়ক বাৰু আপোনাকে দিম দিয়ক অ অ কলতা বহি আছে অ কলটা অ বেছি না মই কৈছিলো না আইজাকে নিব কিন্তু হ'ব দিয়ক অ ছাৰ এ আহকে দে বহক বাবু আহা ৰিজাল্ট বোলে ভাল কৰিলা শুনছো বাবু এটা আমাৰ স্কুলত এডমিশ্যন ল'ব লাগিব আজিলৈকে আপুনি কি কথা কয় মই আগতে আহিছো ইয়াতে আপুনি আগতে আহিলে হ'ব নেকি মই কলতা আগৰ পৰা চিনি পাওঁ মই চিনি নাপাওঁ নেকি আপুনি চিনি পালি হ'ব নেকি অ বাবুক মই কিমান শিকি হৈছো গম পাইছে না আপুনি এইবিলাক নাজানো মই আগতে আহিছো মতৰে ল'ব লাগিব এডমিশ্যন নহ'ব নহ'ব মোৰতে এডমিশ্যন হ'ব হয় না বাবু মোৰতে ল'বাই না অ ছাৰ আপোনালোকৰ কাজিয়া কৰিব ভাল লাগে মাষ্টৰ কথাই এতিয়া বাদ দিয়ক পইচাটোৰ কথা কওক পইচাটো এনেকৈ কিমান যাব কলটা আমাৰ তাতে হ'লে আপোনাৰ 60 মিনিট হৈ যাব 60,000 হ'লে অলপ বয়া হয় কলতা, আপুনি চিন্তা কৰিব নালাগে আপোনাৰ বাবুক মোৰ স্কুলত এডমিশ্যন দি 50,000 কৰি দিম যাব না বাবু অ দা 50 বোলে 50 নেকি অ, যাব। 50 হ'লে ছাৰ আপুনি বয়া নাপাব এইফালে বোলে 50 আপুনি কি কথা কয় কলটা আপুনি মই চিনাকি মানুহ মই 40তে কৰি দিম অ তেতিয়াহ'লে ইফালে আপুনি যাব পাৰে ছাৰ অ তুমি এতিয়া কি হাল্লা কৰি যায় কিয় অ আমাৰ বাবাই ফাৰ্ষ্ট পাইছি এডমিশ্যনৰ কাৰণে মাষ্টাৰ আহিছে ওই ফার্স্ট পেছি ও থার্ড পেছি যা কি তই ক'ত গম পালি মই স্কুলত চাই সুইতে যাচোন যা বাৰু তই যা দে দে যাম দে মই কলতা তেখেতে প্ৰথমতে আহিলো তেখেতক কমতো কৰলা
তেতিয়াহ'লে আপুনি তেখেততে দিয়ক আৰু মই এলো দিয়ক আপোনাক এতিয়া ছাৰ এখেতটো গেলে এতিয়া আপুনিয়ে যি কৰে আৰু কলিতা মই স্কুলত সুধবা লাগব দে সুধবা লাগব মই সুধি কিনে আপোনাক জানি আছো মই আহিলো কলিতা অ' ছাৰ তই গেলাক দেখোনে কি হ'ব এতিয়া অ' ছাৰ অ' তাই এতিয়া মই কেনেকে ডাক্তৰ হ'ম মৰম নহয় কাক উঠিলে তই ফাৰ্ষ্ট পাওঁ বুলি আৰু মোৰ লগত 1 নম্বৰে কৈছে সি ফাৰ্ষ্ট পাইছে মই ভাবছো ফাৰ্ষ্ট পাওঁ বুলি শগুনে খাওঁ থাৰ্ডত পাই ডাক্তৰ হৈ আহি যা চলিৰ বাৰু ভুলে হ'ল দেচোন কিন্তু এই মাষ্টৰ কটাই তাহাৰে মানে বেপাৰ তাহনে এই পাৰা চলি কটা নি কিনে উপাতে নামটো লৈ কিন্তু যিকেইটা আমাৰ চলিটোৰ দৰে 3rd ডিভিজন পাওঁ এই তাহাক নি কিন্তু ভাল কৰিম বুলি তাহাৰ ঠাণ্ডা নাই চব পইচাৰ বেপাৰ আজিকালি আহা কলি কি হ'ব গোটেই দুনিয়াখনে আনে শালা ডাক্তৰ হ'ব নাপালো দেউতাই ঘৰৰ পৰা খেদলাক কিনো হ'লে ভাল কিবা কাম আছে না তাকে বিচাৰি যাওঁ ৰ দা ট্ৰেক্টৰত কিবা কাম আছে হেণ্ডিমেনৰ কাম এটা আছে পাৰবি হেণ্ডিমেন হ'লেও হ'ব দেই পাৰা যদি আহ ৰ বাৰু যাওঁৱে টানি দি